যেহেতু আজি ইয়াতে আহিলোঁ সো এটা কথা কওঁ মই কোনোবা এটা মোক কুৱেশ্যন সুধিছিলে যে দাদা আপোনাৰ ইণ্টাৰ্ণশ্বিপৰ এক্সপিৰিয়েঞ্চখিনি কওকচোন ভিডিঅ'টোত আছে সো মই সেইদিনা অলপমান এক্সপিৰিয়েঞ্চ মানে শ্বেয়াৰ কৰিলোঁ গোটেইখিনি কোৱা নহ'ল আৰু সেই এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰাৰ লগে লগে এটা কোনোবা এটা ফেক আদি বনাইছে দেই ফেক জিমেইল আদি যেহেতু মোক অৰিজিনেল একাউণ্টৰে কোৱাৰ সিহঁতৰ সৎ সাহস নাই মোক কোনো অৰিজিনেল একাউণ্টৰে নিগেটিভ কমেণ্ট দিবই নোৱাৰে আৰু যোনে এই ফেক আই ডি কৰি মোৰ ভিডিঅ' সিও চাই আছে যোনে মোক ফেক আই ডি কৰি মোক নিগেটিভ কমেণ্ট দি আছে মই ভাবোঁ যে সি যদি সি হয় যদি মানুহটো মেইল হয় মানে অৰ্থাৎ মানে হেৰি হয় মেইল হ'লে মই ভাবোঁ সি হাতত চুৰিয়া লৈ মেখেলা পেটিকোট পিন্ধি ট্ৰেইনত যোৱা ভাল ৰেলৱে চাকৰি কৰা ভাল আৰু যদি তাই হয় একচুৱেলি তাইবিলাকে ছোৱালীবিলাকে মোক ইমান হিংসা নকৰে স্পেচিয়েলি ল'ৰাখিনি আৰু থাকেই ন সিহঁতৰ চবৰে মাজত থাকে আৰু যদিও কিবাকে সেইটো ফিমেল হয় মই তেওঁক কৈছোঁ চ' এইবিলাক নাৰী হৈ অভদ্ৰামীৰ পৰিচয় নিদিবা যদি সৎ সাহস আছে অৰিজিনেল একাউণ্টৰে মোক কমেণ্ট দিবা এইবিলাক ফেক আই ডি খোলাৰ মোক কমেণ্ট কৰিবৰ কাৰণে ফেক আই ডি খুলিছে যাতে মোক কমেণ্ট কৰিব পাৰে সেইটো মই চাইছোঁ নামটো কিবা আছিল পাহৰিলোঁ এইবিলাকত ইমান মই মনত নাথাকে কিন্তু কমেণ্টবিলাক চাওঁতো কাৰণ মোক বহুতে ভাল পায় আৰু ভাল পাই কিনে মোক মানে কমেণ্ট দিয়ে আৰু কিছুমান কথা সোধেও নাজানা কথাবিলাক সোধেও মোক যে কি আছে কেনেকৈ কি কৰিব লাগিব বাৰু কেতিয়াবা হয়তো নিগেটিভ কমেণ্ট আহিব আৰু নিগেটিভ কমেণ্ট নাহাৰ প্ৰশ্ন নুঠে আহিবই কাৰণ মই কৈছোঁৱে যে মোৰ ইমান লগ যোগ নাই গতিকে যি কাম কৰিছোঁ নিজে কৰিছোঁ হাৰ্ডৱৰ্ক কৰিছোঁ মোৰ ইমান লগ যোগ নাই আৰু মোৰ ইমান সংগীও নাই মই অকলে থাকোঁ সদায় অকলে থাকোঁ এইকাৰণে থাকোঁ যে নিজক আপডেট কৰিব পাৰি এতিয়া বহুতে ক'ব যে মোৰ পাৰ্চনেল কথা কিয় কৈ আছোঁ ত' চাওক কিছুমান ক্ষেত্ৰত অকণমান পাৰ্চনেল কথা কোৱাৰো প্ৰয়োজন আছে কাৰণ কিয় জানানে যেতিয়া আপোনাৰ হাতত এটা সংস্থাপন নাথাকিব আপুনি এনেই নিজে অকলশৰীয়া হৈ পৰিব যিটো এটা সময়ত ময়ো হৈছিলোঁ ইভেন মই হয়তো এতিয়া কোৱাটো বেয়া মোৰ ঘৰৰ মানুহেও আনকি মানে বুজি পাইছেনে কি কৈছোঁ সেই আৰু গতিকে ঘৰৰ মানুহে আপোনাক মানে হেৰি কৰিব চ' গতিকে সেইটো মই বুজি পাওঁ এইবিলাক কথা আৰু এইটো কাৰণত মই ভিডিঅ' বনাওঁ আপোনালোকক সহায় কৰোঁ যাতে তোমালোক জীৱনত ছাকচেছ হোৱা মই কোৱা নাই যে মই বহুত জানো একেবাৰে মই মাল্টি টেলেণ্টেড হয় মই তাত বহুত জানো নাজানো কিন্তু কিবা অলপ জানো আৰু কিবা অলপ জানি কিনে যিখিনি মই কওঁ হয়তো কাৰোবাৰ উপকাৰ হ'ব পাৰে কোনোবাখিনি কাৰণ মোৰ দৰেতো আছে বহুত আছে মোৰ দৰে বাৰু যি নহওক এতিয়া এটা কথা কওঁ কোনোবা এটা কমেণ্ট কৰিছিলে মোক যে দাদা আপোনাৰ ইণ্টাৰ্ণশ্বিপৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব মই অকণমান কৈ আছোঁ চাওক যেতিয়া মোৰ 2024 চনৰ আগষ্ট মাহত আমাৰ ৰাণীত 9 মাহ ট্ৰেইনিংটো কমপ্লিট হ'ল এতিয়া ইণ্টাৰ্ণশ্বিপটো মই বাৰে বাৰে কৈছোঁ আৰু 100 বাৰ কম 1000 বাৰ কম ইণ্টাৰ্ণশ্বিপটো যদি যিজন ডক্টৰ আছে আমি ডক্টৰৰ আণ্ডাৰতো ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব সেই ডক্টৰজন যদি অলপ মেণ্টেল হয় বা অলপমান প্ৰব্লেম থাকে আপুনিও মেণ্টেল হ'ব বাধ্য হ'ব লাগিব বিশ্বাস কৰক বা নকৰক সি যদি কয় যে বাবা এটা কাম কৰ তই মোৰ মাইকীটোৰ মেখেলাখন ধুই দে আপুনি ধুবই লাগিব আৰু যদি নোধুৱে আপোনাক ইণ্টাৰ্ণশ্বিপত হেৰি কৰি দিব মাৰ্ক কম দিব বা মাৰ্ক নিদিবই আৰু মোৰ ক্ষেত্ৰতো এনেকুৱা আছিল এজন মই নাম নকওঁ দেই নাম এইকাৰণে নকওঁ নাম ক'ব মোৰ সৎ সাহস আছে কিন্তু নকওঁ কিছুমান বস্তু ভিডিঅ'ত অপেনলি ক'ব নোৱাৰি হেৰি থাকে চ' মই যাৰ আণ্ডাৰত ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাতেই বুজি ল'ব মই যাৰ কথা কৈ আছোঁ লগতে এটা ফোন আহিল চ' মই যাৰ আণ্ডাৰত ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাতেই বুজি ল'ব যে একচুৱেলি মই কাৰ কথা কৈ আছোঁ চ' সেইটো অকণমান মেণ্টেল আছিল তাৰমানে মোৰ ভুল হ'ল মানে মই এইবিলাক মই কৈছোঁ যে মই ইমান নাজানিছিলোঁ কেনেকৈ জানিম না তো আমাৰ ঘৰত
কিবা হেৰি আছে কোনোবা কিবা আছে যে জানি মোৰ এক্সপিৰিয়েঞ্চ হ'ব মোৰ 1% এক্সপিৰিয়েঞ্চ নাই এইটো লাইনৰ ওপৰত চ' মই জানিম কেনেকৈ কিবাটো নলেজ থাকিব লাগিব যে প্ৰথমতে যে এতিয়া মই কৈছোঁ আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ল যে মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিল আপোনাৰ ক্ষেত্ৰত যাতে নহয় কিন্তু তেতিয়া কোৱা মানুহ নাছিল না ইউটিউবাৰ সেনেকৈ নাছিল না এতিয়া মই কৈছোঁ যে তেতিয়া কোৱা মানুহ নাছিল যে ইণ্টাৰ্ণশ্বিপত কি সাৱধানতা অৱলম্বন কৰিব লাগিব অলপমান ক'লোঁ হয় এতিয়া চাওক কি সেই ভিউটো যদি সদায় এটা কথা মনত ৰাখিব দে যেতিয়া আপুনি ইণ্টাৰ্ণশ্বিপ কৰে যদি সেই ভিউটো বা ডক্টৰজন অকণমান স্বাৰ্থৰ কাৰণে আপোনাক লগাবহে তেওঁলোকৰ কামত লগাবহে আপোনাক মই একদম ডাৰ্ক ৰিয়েলিটি কৈ আছোঁ দেই মই কোনো ধৰণৰ মানে হেৰি কথা কোৱা নাই তেওঁলোকৰ পাৰ্চনেল কামত হওক বা অফিচিয়েল কামত হওক আপোনাক ইউজ কৰিবই ডাইৰেক্টলি খোলা কথা এইটো আৰু পাৰ্টি খোজে এটা কথা কওক চাকৰি পালে পাৰ্টি খোজাটো বেলেগ চাকৰি সেইটো বেলেগ কথা কিন্তু চাকৰি নাপাওঁতে বেকাৰ মানুহ এজনে নিজে কিবাকে চলি আছোঁ ভাই নিজে কিবাকে চলি আছোঁ তো তেনে অৱস্থাত যদি মোক হেৰি খোজে মই দিম ক'ৰ পৰা তেতিয়াহে নম্বৰ দিব সিহঁতে চ' চাওক আপোনাৰ পঢ়া গ'ল মানে এনাই গ'ল চাহ খুৱাব লাগে সেইটো তামোল খুৱাব লাগে ইণ্টাৰ্ণশ্বিপত এনেকুৱা ঘটনা হয় মোৰ ক্ষেত্ৰত কেনেকুৱা হৈছিল আৰু এটা কওক কেনেকুৱা মোৰ এইবিলাক খুব পাৰ্চনেল কথা শ্বেয়াৰ কৰি আছোঁ দেই কাৰণ কিয় মই খুব স্পষ্টবাদী মানুহ মই ডাইৰেক্টলি কওঁ যি কওঁ ডাইৰেক্ট কওঁ মই কাকো মানে এইবিলাক ইমান ভয় চয় কৰা মানুহ নহয় চ' চাওক ইণ্টাৰ্ণশ্বিপত আপুনি যদি ছোৱালী বিশ্বাস কৰক আপোনাৰ লাভ বহুত ভাল কিয় জানেনে মেক্সিমাম যিবিলাক আছে আপুনি যাৰ আণ্ডাৰত কৰে স্পেচিয়েলি মই আণ্ডাৰত কৰিছিলোঁ সি অলপ মানে এইবোৰৰ ক্ষেত্ৰত দুৰ্বলতা আছে এইবোৰ ক্ষেত্ৰত দুৰ্বলতা আছে আৰু ছোৱালীৰ কাৰণেই একো নকয় আৰু ল'ৰাৰ কাৰণে সি মানে যদি কয় যে তাৰ ঘৈণীয়েকৰ মেখেলাখন ধুই দিব লাগে মই নোধোৱাৰ কাৰণেই মোক 15 দিন এক্সটেণ্ড কৰাই দিলে 15 দিন এক্সটেণ্ড কৰাই দিছে বিশ্বাস কৰক এই ইণ্টাৰ্ণশ্বিপত থিয়ৰিটো মই ধুনীয়াকৈ পঢ়ি শুনি এক্সাম দি দিলোঁ একো প্ৰব্লেম নাই মোৰ এইখিনি সৎ সাহস আছে যে কোনোবাই যে মোক সোধে থিয়ৰি মই ডাইৰেক্টলি ক'ব মোৰ সৎ সাহস আছে এইখিনি এনাটমি কি গৰুৰ ষ্ট্ৰাকচাৰ কেনেকুৱা বা ছাগলী মুৰ্গী এইবিলাকৰ এনাটমিকেল ফিজিঅ'লজিকেল কথা যদি কোনোবা সোধে মই ডাইৰেক্টলি ফেচ টু ফেচ মই লাইভ আহিলে সুধিব কেতিয়াবা চ' মোৰ পূৰা কনচেপ্ট আছে কিন্তু মোৰ প্ৰব্লেম হৈছিল ইণ্টাৰ্ণশ্বিপত মই সেইকাৰণে মই বাৰে কৈছোঁ যে ইণ্টাৰ্ণশ্বিপ কৰোঁতে যিজন ডক্টৰ সেইজন ডক্টৰ যদি আপুনি ভাল নাপায় লগা হ'লে কোনোবা এজন জানা মানুহ লৈ যাব যাতে ফেচ ৰিড কৰিব পাৰে যে এইজন মানুহ কেনে হ'ব যদি নাপায় লগে লগে যদি আপোনাৰ যিটো আমাৰ হেড হ'ল চেনিগুঠি মানে হেড অফিচ তাত গৈ আপুনি চেঞ্জ কৰাই ল'ব কাৰণ আপোনাৰ কেৰিয়াৰৰ কথা আছে ভাই বুজি পাইছে কাৰোবাৰ কিবা এটা পাৰ্চনেল ইণ্টেনশ্যন পূৰাব আপুনি কেৰিয়াৰটো বনোৱা নাই না বুজি পাইছেনে চ' গতিকে এইটো কথা মোৰ ক্ষেত্ৰত হৈছিল যাৰ কাৰণে মোক 15 দিনৰ পিছত মোৰ মানে চাৰ্টিফিকেট ওলাইছে চাওক এনেকুৱা হয় ইণ্টাৰ্ণশ্বিপত কিয় জানেনে আৰু এটা কথা মই সিহঁতক খানা খোৱা নাছিলোঁ আৰে বাবা মই খানা কোনোবাই পইচা আছে কোনোবাই খুৱাব খানা মোৰ পইচা নাই মই নোখোৱাওঁ মই কৈছোঁৱে যিখন ঘৰত বাঁহৰ বেৰা এখন দিবলৈ পইচা নাই সেইজন মানুহে 1000 টকা ভৰি ক'ৰ পৰা খানা খুৱাবহে এইটো কিবা কথা হ'ল নেকি যে খানা খুৱালে আৰু খানা নোখোৱাৰ কাৰণেই মোক এইবিলাক ৰিজন মানে মই ৰিজনবিলাক কৈ আছোঁ যে কিহৰ কাৰণে ভিডিঅ'টো বহুত দীঘল হ'ল কিন্তু আপোনালোকে চাব এইটো ভিডিঅ' খুব গুৰুত্বপূৰ্ণ ভিডিঅ' বিশ্বাস কৰক আপোনালোকে VFH চিট পালেও নহ'ব তাতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো যে ইণ্টাৰ্ণশ্বিপটোত কি হ'ব পাৰে ঘটনাবিলাক আপুনি 1000 পঢ়ি পাছ কৰক থিয়ৰি কিন্তু ইণ্টাৰ্ণশ্বিপত এনেকুৱা ঘটনা হয় এইটো মই স্পেচিয়েলি এই ডিপাৰ্টমেণ্টত কাম কৰি মই এইটো ফিল কৰিছোঁ আৰু মই ডাঠি ক'ব পাৰোঁ মোৰ এই হাতত এইখিনি শক্তি আছে আৰু মই কৈছোঁ যে যোনে মোক ফেক একাউণ্টেৰে নিগেটিভ কমেণ্ট দিয়ে হাতত এই খাৰু পিন্ধি লৈ মেখেলা পেটিকোট পিন্ধি ট্ৰেইনত সেই কাম কৰা ভাল
এইবিলাক কৰে যে তৃতীয় লিংগৰ মানুহবিলাকে এইবিলাক কৰা ভাল বেছি এনেকুৱা আৰু এই নিগেটিভ কমেণ্টটো দিয়া মানুহজন কোন জানানে হয়তো তাৰে কোনোবা অঙহী ভঙহী হ'ব সেইবিলাকে হ'ব বাকী বেলেগ কোনো নহয় আপুনি মোক নিগেটিভ কমেণ্ট দিব নাযায় কাৰণ আপোনাৰ লগত মোৰ শত্ৰুতা নাই না আকৌ কিয় নিগেটিভ কমেণ্ট দিব আপুনি VFH চিট পাবৰ কাৰণে মোৰ ভিডিঅ'বিলাক চাই আছে যাতে আপোনাৰ VFH চিট পোৱাৰ পিছতো কিবা উপকাৰ হয় তো আপোনালোকে নাযায় কিন্তু কি যায় তাৰ প্ৰব্লেমটো সেইটো বুজি পাইছে আৰু এটা কথা দেই আপোনাৰ যেতিয়া আপুনি সাকসেস পায় না এক শ্ৰেণী মানুহ আছে আপোনাৰ কেনেকৈ টানো এইবিলাক ঠাণ্ডাত থাকে সেইটো আমাৰ অসমীয়া ক'বলৈ বেয়া কিন্তু আমাৰ সেইটো অসমীয়া জাতিৰ এটা খুব মানে বেয়া বেমাৰ সো এনেকুৱা হৈছিল মোৰ লগত ইণ্টাৰ্ণশ্বিপত এইটো এটা সৰু এক্সপিৰিয়েঞ্চ আছিল ভিডিঅ'টো বহুত দীঘল হ'ল মই কৈছোঁৱে যে মোক কথা কৈ থাকিলে মই যেতিয়া ভিডিঅ' বনাই থাকোঁ মই এনেকুৱা নালাগে যে মই প্ৰফেশ্যনেল ইউটিউবাৰ কৰি আছোঁ মই আপোনালোকক ডাইৰেক্ট কথা কৈ থকা যেন লাগে কোনোবা মোক সুধিছে কাৰণ আপোনালোক মোৰ ভাইটি ভণ্টি বা দাদাই কোনোবা হয়তো গতিকে সেইটো মই ডাইৰেক্ট কথা কৈ থকা যেন লাগে এনেকুৱা আৰু বহুতে কৈছে যে চেলাৰী কিমান হয় এইটো এটা বহুতে সোধে যে চেলাৰী কিমান চ' মই কৈছোঁৱে যে মই একো নুলুকাওঁ আপোনালোকৰ পৰা যি আছে অপেনলি কৈছোঁ ত' চেলাৰী এতিয়া 30,000 দি আছে মই কিন্তু 30,000 নাপাওঁ চ' সেইখিনি 30,000 নাপাওঁ মোৰ কোৱাৰ্টাৰত কাটা যায় সেইখিনি আৰু 2026 পৰা বাঢ়িব চাগে বুজি পালে কোনোবাই সুধি আছে মোক যে চেলাৰী কিমান হয় প্ৰমোশ্যন আছে এইবিলাক কৈছোঁ আৰু এটা কথা কি বাৰে বাৰে কৈ থাকিম এইবিলাক থাকে সব এইটো আছিল টোটালি এক্সপিৰিয়েঞ্চৰ ওপৰত আৰু কিবা কাৰণে এক্সপিৰিয়েঞ্চ আছে দিয়কচোন যদি মই কৈ থাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব বিশ্বাস কৰক 11-12 মিনিট হ'ব এতিয়া আৰু যদি কৈ থাকোঁ আৰু দীঘল হৈ থাকিব সো বেছি নকওঁ ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ আৰু ভিডিঅ'বিলাক চাই থাকিব আৰু এটা লাইক কৰি দিব ভিডিঅ'বিলাকত যাতে এইবিলাক মানে মোৰ যিবিলাক কথা এক্সপিৰিয়েঞ্চসমূহ সেইসকল মানুহলৈ যায় এতিয়া মই যেতিয়া পঢ়ি আছিলোঁ মই এইটো প্ৰব্লেম ফেচ কৰিছোঁ যে VFৰ ওপৰত কোনো কওঁতা মানে ইউটিউবাৰ নাই আছিল নাথাকা নহয় কিবা এজন মই চাইছিলোঁ বৰষা বুলি কয় তেওঁৰ ভিডিঅ' মই চাইছিলোঁ মাজে মাজে কিন্তু তেওঁ এইবিলাক এক্সপিৰিয়েঞ্চ কেতিয়াও শ্বেয়াৰ কৰা নাছিল আৰু সাহসো নকৰে যোনে এইবিলাক কৰিব কিন্তু মই ডাইৰেক্টলি অপেনলি সাহস কৰোঁ মই কাকো ভয় নকৰোঁ এতিয়া বহুতে ক'ব যে নামটো ল'ব কিয় ভয় কৰা নামটো মই নলওঁ নামটো লোৱাৰ ক্ষেত্ৰত বহুত প্ৰব্লেম আহি যাব চ' মানুহক এটা ডাইৰেক্টলি ছ'চিয়েল মিডিয়াত অপমান কৰাটো বেয়া কথা ইনডাইৰেক্টলি কৈছোঁ বুজি পাইছে চ' এনেকুৱা হৈছিল ইণ্টাৰ্ণশ্বিপ কালচোৱাত আৰু হয়ও আৰু হ'বও ভৱিষ্যতে হ'ব এইবিলাক কাম চ' মানে কি ইণ্টাৰ্ণশ্বিপ কৰা ল'ৰা ছোৱালী মানে কি সিহঁতৰ এটা ফ্ৰী ছাৰ্ভেণ্ট আৰু বাবা তোমালোকৰ ফ্ৰী ছাৰ্ভেণ্ট নহয় এইটো শিকিব হৈছে মোক বিশ্বাস কৰক একো শিকোৱা নাই মই নিজে কষ্ট কৰি সুধি শিকিছোঁ মানে ওপৰৰ যিটো আমাৰ VFA আছে বা এনেকুৱা সিহঁতৰ পৰা মই সুধি শিকিছোঁ যে এইটো কেনেকৈ ছাৰ বা খুৰা এইটো কেনেকৈ কৰিব লাগে কি কৰে এইটো মই সুধি শিকিছোঁ কিন্তু সেই ভিডিঅ'টোৱে মোক এটা কুটাও শিকোৱা নাই আৰু তাক শিকোৱাৰ উদ্দেশ্যও নহয় লাষ্টত যেতিয়া মোক চাবচোন এটা কথা কওঁ লাষ্টত যেতিয়া মোৰ এটা ভাল বস্তু ক্ৰেষ্টেশ্যন এইটো অপেন মেথড গম পাব আপোনালোকে কি হয় যেতিয়া মই অপেন মেথডত শিকিব আৰম্ভ কৰিছিলোঁ সি মোক দূৰত দিছে যাতে মই শিকিব নোৱাৰোঁ এনেকুৱা মোক মানে কৰিছিল এইটো বহুত বেয়া মানে ডাৰ্ক ৰিয়েলিটি হয় ইণ্টাৰ্ণশ্বিপ ক্ষেত্ৰত বহুত ডাৰ্ক ৰিয়েলিটি চ' এনেকুৱা হয় এই ডিপাৰ্টমেণ্টত ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত চব নহয় মই চব কোৱা নাই এনেকুৱা কৰে বহুতে চ' এইটো বহুত বেয়া ঘটনা হৈছে মই ভাবোঁ যে কোনোবা যদি ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ওপৰৰ মানুহ চাই আছে আপোনালোকে চাব এইটো বস্তু আপোনালোকে চাব অলপমান গণি পিটি চাব বস্তুবিলাক ভিতৰৰ বস্তুবিলাকত কি ঘটনা হৈ আছে নহ'লে বিশ্বাস কৰক এই ডিপাৰ্টমেণ্টত মানে কি চাকৰি পাব মই নাপাবলৈ নকওঁ কিন্তু যিসকলে সঁচাকৈ কাম শিকিব খোজে না তেওঁলোকে নাপাবই সুবিধা নাপাবই মোৰ দৰে যদি মই বেলেগৰ আণ্ডাৰত কৰিলোঁ হয় মই হয়তো আৰু কাম জানিব পাৰিলোঁ এতিয়া শিকি আছোঁ বাৰু আমাৰ ছাৰজন বিৰাট ভাল আমাৰ ষ্টাফটো বিৰাট ভাল মোক যিবিলাক চিনিয়ৰ মোক মানে বহুত কথা শিকায় আৰু নতুনকৈ জইন কৰিছোঁ ইমান কথাটো নাজানো আৰু মোৰ ইণ্টাৰ্ণশ্বিপতো অলপমান গণ্ডগোল হ'ল গতিকে এই কাৰণত মানে প্ৰব্লেম গতিকে আপোনালোকে চাব কোনোবা যদি আছে এনে বোলো মানুহক পৰামৰ্শ আপোনালোকে মানে দূৰত পোষ্টিং দিব লাগে মানে বহুত দূৰত লৈ যাব লাগে সিহঁতক মোৰ মতে
কাৰণ ইহঁতে সমাজখন বেয়া কৰি আছে ন সমাজখন বেয়া কৰিছে ইহঁত যদি থাকে সমাজখন নিজে নিজে বেয়া হৈ যাব মোৰ দৰে আৰু 10টাই শিকিব সুবিধা নাপাব বিশ্বাস কৰক চ' এনেকুৱা হৈ আছে ভেটেনাৰী ডিপাৰ্টমেণ্টত ইণ্টাৰ্ণশ্বিপত এনেকুৱা চলে চাওক চ' এইটো আছিল মোৰ আৰু নকওঁ একদম বাই বাই ভিডিঅ'টো একদম ষ্টপ কৰিলোঁ